Hello, hi everyone. So in the last video what we discussed is ki pulley block problem or question la keneke solve kore, right? Ami tinita question loisilu, he tinita question solve korisilu ami. To aji eta ko eta belek question loisu. All of last video question jetke all of high level question etu. So sao keneke kore? Eta triangular shape eta di thoi dia ase eneke. Angles are given as 37 aru 53 angle dia ase etu. ইয়াতে ইয়াতে এটা ফিক্স পুলি এটা থৈ দিয়া আছে এনেকে আৰু দুয়ো সাইডে 2 কেজি ব্লকৰ 2 কেজি মাছৰ দুটা ব্লক থৈ দিয়া আছে মাছ সেম দুয়োটা ব্লকৰে এটা আমাক কোৱেশ্চন সুধিছে ফাইন টেনশন এণ্ড এক্সেলাৰেশন টেনশন ইন দা স্ট্ৰিং আৰু এক্সেলাৰেশন অফ দা ব্লক কিমান এক্সেলাৰেশন হ'ব আৰু টেনশন কি হ'ব স্ট্ৰিং ডালত তাৰ কাৰণে কি আমি জানো ফাৰ্স্ট আমি ইয়াৰ ওপৰত কি ফোর্স লাগিছে হিটো চাব লাগে দেন উই নিড টু ড্ৰ এফবিডি and then apply Newton's law. কিন্তু তার আগতে আমি এক্সেলারেশনৰ ডাইরেকশন কি হ'ব হিটো আগে চাই লও দুয়োটা 2 কেজিৰ ব্লক রাইট তো এনেকুৱা তো নহয় ন এটা বেছি গধুৰ এটা অলপ লাইট ওয়েটৰ তো হিটো তলৰ পিনে যাব ইটো ওপৰত যাব যেনেকৈ আমি লাষ্ট ভিডিও কিটাত পাইছিলো লাষ্ট ভিডিওৰ ফার্স্ট কোৱেশ্চনটো চাগে এনেকুৱা আছিল কি পুলি এটাৰ এটা সাইডত 2 কেজি মাছৰ ব্লক এটা আছিল আৰু আনটো সাইডে 4 কেজি ব্লকৰ মাছ আছিল তো 4 কেজিটো যেহেতু ওয়েট বেছি তো হি পুলিটো সেই সাইডে ঘুৰিছিল হিটো তলত গৈছিল বা 2 কেজিটোৰ ওপৰৰ পিনে গৈছিল বাট ইয়াত সেই কেছটো নহয় দুয়োটা 2 কেজি দিয়া আছে তো কেনেকৈ গম পাম কি কোন সাইডে যাব ব্লক দুটা এই এংগল দুটা দিয়া আছে ৰাইট ইটো 37 ডিগ্ৰী আৰু ইটো 53 ডিগ্ৰী তো 53 ডিগ্ৰী মানে কি হিটো বেছি ইনক্লাইন হৈ আছে তো ইনক্লাইন বেছি হৈ আছে মানে কি হি তলৰ সাইডে যাব ৰাইট ভালকে ইমাজিন কৰাচোন ইটো 37 মানে সাপোজ এইখন ইটো মোৰ সারফেস এনেকে 37 দিয়া আছে আৰু আনটো সাইডে 53 দিয়া আছে হি বেছি ইনক্লাইন হৈ আছে তো এই ব্লকটো হিটো সাইডে যাব ট্রাই কৰিব ৰাইট আৰু এই পুলিটো এনেকে ৰাইট সাইডে ঘুৰিব তো এক্সেলাৰেশন ডাইরেকশন কি হ'ব এনেকে এই ব্লকটো যদি তলৰ পিনে যায় এই 2 কেজিটো ওপৰৰ পিনে যাব বিকজ অফ দা angles given in the questions তো বলা এটা কৰো ট্রাই কেনেকে সলভ কৰিব লাগে এফবিডি ড্ৰ কৰিব লাগে সাপোজ এই 2 কেজি ব্লকটো এফবিডি ড্ৰ কৰিম মই ফার্স্ট তো তাক মই এনেকে ড্ৰ কৰি লও সাপোজ দিস ইজ 37 ডিগ্ৰী ইয়াতে 2 কেজি ব্লকৰ 2 কেজি মাছৰ ব্লকটো আছে আৰু এনেকে ৰছিডাল লাগি আছে ক্লিয়াৰ তো ইয়াৰ ওপৰত কি ফোর্স লাগিব এটা তো এক ডাইরেক্টলি তলৰ পিনে গ্ৰেভিটি টানিব 20 mg if this angle is 37 তো ইটো কিমান হ'ব সেম 37 আৰু কেনেকৈ হয় we already discussed right আৰু হিবিলাক ডিসকাস কৰি টাইম ওয়েস্ট কৰি নাথাকো হ'ব তো এই 20 ৰ এই কম্পোনেন্টটো কি হ'ব 20 cos 37 ডিগ্ৰী হ'ব আৰু এটা কম্পোনেন্ট কি হ'ব দিস 20 sin 37 ডিগ্ৰী কেনেকৈ কম্পোনেন্ট কৰে এইবিলাক আমি জানো এতিয়া অলৰেডি ডিসকাস আমি ভেক্টৰ ৰিজল্যুশনৰ ভিডিও তো বেলেগকে বনাইছিলো ইয়াৰ কাৰণে ঠিক আছে বাট কম্পোনেন্ট বিলাক কেনেকৈ কৰিব লাগে ওয়ান কম্পোনেন্ট ইজ অলৱেজ এলং দা এক্সেলাৰেশন এই বডিটো এই ওয়েজ ডালৰ ডাইৰেকশনত এটা কম্পোনেন্ট থাকিব আৰু আনটো কম্পোনেন্ট তাৰ পাৰপেন্ডিকুলাৰ হ'ব নেক্সট কি এই সারফেস খনে কি ফোর্স এপ্লাই কৰি আছে 2 কেজিৰ ওপৰত নরমাল ফোর্স কন্টাক্ট আছে ন দেয়ার যে কন্টাক্ট সারফেস বিটুইন দিস 2 কেজি এন্ড এই ওয়েজ ডালৰ মাজত রাইট সাইডে কি ফোর্স আছে ৰছিডালৰ টেনশন বাস ইমানে ফোর্স আৰু কিবা আছে নেকি বেলেগ ইয়াতে এই 2 কেজি গ্ৰেভিটি টানি আছে তলৰ পিনে 20 গ্ৰেভিটিৰ দুটা কম্পোনেন্ট কৰিলো আমি 20 cos 37 আৰু 20 sin 37 এই সারফেস খনে নরমাল ফোর্স এপ্লাই কৰি আছে এনেকে পারপেন্ডিকুলার টু দা সারফেস আৰু রাইট সাইডে টেনশন ফোর্স লাগি আছে হ'ব এটা আমি এফবিডি কার্ভ ড্ৰ কৰি আছো ই 2 কেজিৰ তো 2 কেজিৰ কাৰণে এক্স এক্সিস কোনডাল এতিয়া এডাল আৰু এইটো ওয়াই এক্সিস আৰু সেই কাৰণে আমি এই 20 টোক এক্স আৰু ওয়াই এক্সিসত এনেকে কম্পোনেন্ট কৰিছো মই আগতে কৈছিলো ভিডিওত আমি ভেক্টৰ ৰিজল্যুশন কেতিয়া কৰিম যেতিয়া আমাৰ ভেক্টৰ কোয়ান্টিটি তো x আৰু y এক্সিসত নাথাকে তো x আৰু y লৈ যাবৰ কাৰণে আমি তাৰ ভেক্টৰ ৰিজল্যুশন কৰো তো এই ব্লকটোৰ কাৰণে x এক্সিস কি এইটো আৰু এইটো y হ'ব তো ইয়াত আমি এটা নিউটনছ ল এপ্লাই কৰো আহি যাব তো নিউটনছ ল কি এপ্লাই কৰিম যদি মই y এক্সিসত কৰিব লাগে নরমাল ফোর্স ইজ ইকুয়াল টু 20
cos 37 কিয় ডাইৰেক্টলি এনেকৈ হ'ল এই বডিটো এক্সেলাৰেট কোন ডাইৰেকশ্যনে কৰি আছে এনেকৈ যাব ন যেতিয়া পুলিটো ঘূৰিব এই 2 কেজিৰ ব্লকটো এইটো সাইডে যাব ই ওপৰৰ পিনে জাপ মাৰিব নেকি নামাৰে ন বা তলৰ পিনে আহিব নেকি নাহে তো y ডাইৰেকশ্যনত তাৰ এক্সেলাৰেশ্যন কি 0 acceleration 0 মানে কি according to Newton's first law the forces are balanced তো n equal to 20 cos 37 কিন্তু আমাক ইয়াতে নরমাল ফোর্স উলিয়াব না লাগে বা তথাপিও বাৰু উলিয়াই লও ইয়াতে তো নরমাল ফোর্স তো খুদানে না আমাক টেনশনে খুদিছে বাট সাপোজ এক্সামত দি দিলেতে কেনেকে কৰিম 20 cos 37 is 4/5 কেনেকে 4/5 হল আমি জানো এতিয়া অলৰেডি এইবিলাক আমি ডিসকাস কৰিছো আগতে 5 ৰে 20 4 times 4 into 4 16 নিউটন নরমাল ফোর্স কিন্তু আমি ইয়াতে নরমাল খুদানে টেনশন লাগে না তো টেনশনৰ কাৰণে কি x এক্সিসৰ আমি নিউটনস ল এপ্লাই কৰিম কি হ'ব এক্সেলাৰেশন ডাইৰেকশন তো এনেকে তো নেট ফোর্স কি t - 20 sin 37 যদি x এক্সিসত আমি নিউটনস ল এপ্লাই কৰো t - 20 sin 37 ডিগ্ৰী ইকুৱেল টু মাস ইনটু এক্সেলাৰেশনস 2 into a হ'ব ইয়াতে একো ডাউট নাই কি কেনেকে আহি আছে নেট ফোর্স ভেক্টৰিজেশন কি এইবিলাক আমি শিকিছো এইবিলাক শিকি থাকিম নেকি এতিয়া আকৌ হল বহুত শিকিলো এইবিলাক এটা ডাইৰেক্ট এপ্লাই কৰাৰ সময় আৰু এপ্লাই কৰিম সো t - 20 sin 37 is 3/5 equal to 2a t minus 5 रे 20 4 times 4 into 3 12 equal to 2a suppose this is our equation 1 আৰু এটা ব্লক দিয়া আছে 2 kg ইয়াৰো বিধি ড্ৰ কৰিব লাগে এতিয়া আমি বলা কৰো ই দিয়া আছে এনেকুৱা টাইপত কিবা 53 ডিগ্ৰী এংগল this is our block 2 kg হ'ব এই 2 kg ৰ ওপৰত কি ফোর্স লাগি আছে এটা তো তলৰ পিনে ডাইৰেক্ট গ্ৰেভিটি 20 ইটো এংগল যদি 53 হয় তো এই এংগল তো কি 53 হ'ব তো এই কম্পোনেন্ট তো কি হ'ব 20 cos 53 ডিগ্ৰী আৰু ইটো কম্পোনেন্ট কি হ'ব এতিয়া 20 sin 53 ডিগ্ৰী হ'ব ইটো সাইডে কি লাগি আছে টেনশন এই ৰছিডালৰ কাৰণে সো এই ডাইৰেকশনত টেনশন এক্সেলাৰেশনৰ ডাইৰেকশন কি ডাউনৱার্ড এনেকে হ'ব আৰু কি সারফেসনৰ কাৰণে নরমাল ফোর্স লাগি আছে কিন্তু আমি নরমাল ফোর্স উলিয়াব না লাগে তো তাত আমি আৰু এপ্লাই নকৰো আকৌ নিউটনস ল এবাৰ আৰু যদি নরমাল ফোর্স উলিয়াব লাগে বডিৰ তো y ডাইৰেকশনত তো একো এক্সেলাৰেট হৈ থাকা নাই সো নরমাল উইল বি ইকুয়াল টু 20 cos 53 হ'ব উলিয়াই লবা ইটো নিচিনা একে আমি টেনশন উলিয়াব লাগে সো x এক্সিসত আমি নিউটনস ল এপ্লাই কৰিম এই ব্লকটোৰ কাৰণে ইটো x এক্সিস ইটো y এক্সিস সো তাত যদি আমি এপ্লাই কৰো কি হ'ব নেট ফোর্স 20 sin 53 ডিগ্ৰী মাইনাস টেনশন ইকুয়াল টু 2 into a হ'ব যেহেতু এক্সেলারেশনৰ ডাইরেকশন ডাউনৱার্ডস তো এই ফোর্সটো বেছি ডাঙৰ সো নেট ফোর্স উইল বি 20 sin 53 minus t 20 into sin 53 means কিমান 4/5 minus t equal to 2ij 5 रे 20 কিমান 4 times 4 into 4 16 minus t equal to 2ij হ'ব সো দিস ইজ ইকুয়েশন 2 সলভ কৰিব লাগে এতিয়া ইকুয়েশন 1 আৰু ইকুয়েশন 2 তো কি কৰিম 1 + 2 1 + 2 কৰো -2 কৰো জি কৰিলে আনসার আহিব মই প্লাস কিয় কৰিছো প্লাস কৰিলে ইজি হয় আৰু ইয়াতে t এটা প্লাস আছে ইয়াত মাইনাস আছে দুটা ক্যান্সেল আউট হ'ব সেই কাৰণে আমি ডাইৰেক্ট এড কৰিছো হ'ব কি হ'ব t - 12 plus 16 minus t equal to right hand side 2a plus 2a so directly likhi do 4a tension cancel t minus t 16 minus 12 is 4 equal to 4a to acceleration ki hobo 4/4 1 meter per second square acceleration ahi gol eta 1 aru 2 equation or jikono etat acceleration er value put kor dile we will get the tension force suppose my 1 number use korilo t minus 12 equal to 2 into acceleration kiman 1
So T equal to 2, 12 to ipine aibo 2 plus 12. So tension equal to 14 Newton. Ahi gol. Aru jehetu edale string, to iyat jodi 14 Newton hoy, mane ki etu side 14 Newton hobo duota sing edale string hol. To last video je tinita question asil tatke etu olop high level or but easy, tough noy ebilak. Angle dia ase, ami kebol FBD draw koribo lage, but FBD draw korote vector component bilak jodi ami tak resolution koribo lage, vector quantity hebilak koribo janibo lage, kori pelai ako ei Newton's law apply kori dile hol. ঠিক আছে আচ্ছা x axis y axis এটো বহুতৰ কনফিউজন থাকিব পাৰে কি 2 kg ব্লকৰ কাৰণে এইটো কিয় x axis এইটো কিয় y axis আমাৰ কাৰণে তো এইটো x axis ন যেটো এইটো x axis এইটো y কিন্তু ইয়াৰ কাৰণে এইটো কিয় হল x axis y axis কেনেকৈ আমি আইডেন্টিফাই কৰো মই যিখন সাৰফেসত থাকো সেই সাৰফেসৰ প্যাৰালেল লাইনটোৱে x axis ৰাইট এটা এই 2 kg আমাৰ কাৰণে কি আমি ধৰা ইয়াত এটা ব্লক ৰাখো তো ইয়াৰ প্যাৰালেল কি তাৰ সাৰফেসৰ এইটো সেই কাৰণে আমাৰ কাৰণে এইটো x axis হয় এটা যদি আমি যদি সলভ কৰিলো আমাৰ কাৰণে আমি যদি এনে নরমাল যদি আমি ডিসকাস কৰিলো স্টাডি কৰিলে আমাৰ কাৰণে এইটো x axis কিন্তু এই 2 kg তো কোট ৰাখা আছে এনেকে ৰাখা আছে ন সাৰফেসখনত তো তাৰ কাৰণে সাৰফেসৰ যিডাল প্যাৰালেল লাইন হ'ব হিটুৱে তাৰ x axis আৰু তাৰ পারপেন্ডিকুলার টু y axis সো আই হোপ ইট ইজ ক্লিয়ার কি কেনেকৈ উলিয়াব লাগে এইবিলাক বাকি প্ৰসেস সেম FBD ড্ৰ কৰি নিউটনছ ল এপ্লাই কৰা ইকুয়েশন সলভ কৰি আনসার উলিওৱা ঠিক আছে ওকে I hope ki yar agor question to buji paisa hokole yat ako eta question loisu question to soa ki dia ase puli eta dia ase itu side 10 kg block masor block eta dia ase aru ei side manu ejone rosidal dhori ase eneke ঠিক আছে এনেকে পুলিটোৰ হিটু সাইডে 6 বা আমি জেনেকে পানী তুলু কুৱাৰ পৰা সেম সাপোজ 10 kg বালতি এটা আছে আৰু ইটো সাইডে মই ৰছিডাল ধৰি আছো মানুহ এজনে question is calculate n on the man normal force উলিয়াব দিছে এই মানুহজনৰ ওপৰত কিমান আচ্ছা ফার্স্ট কথা তো এটো জানিব লাগিব কি মানুহজনৰ ওপৰত নরমাল ফোর্স লগাই কোনে আছে এই সারফেস খনে নরমাল ফোর্স কেতিয়া থাকে when ever there is contact between two body তেতিয়াই নরমাল ফোর্স থাকে যেতিয়া দুটা বডিৰ মাজত কন্টাক্ট থাকে এই মানুহজনে কি সারফেস খনত কন্টাক্টত আছে ন তো এই সারফেস খনে বা গ্রাউন্ড সারফেস মাটিৰ আছে সাপোজ মানুহজনে থিয় দি গলাই তো এই গ্রাউন্ড সারফেসৰ নরমাল ফোর্স মানুহজনৰ ওপৰত লগাই আছে ঠিক আছে তো কি সেম FBD ড্ৰ কৰিব লাগে সাপোজ মই মানুহজনৰ FBD ড্ৰ কৰিম তার FBD ড্র করলে কি হবো তলর পিনে তো মানুষজনক গ্রেভিটি টানি আছে তার মাস দিয়ে আছে মানুষজনৰ 60 কিলো তো গ্রেভিটি কিমান হবো 600 এই সারফেস খনে উপরের পিনে কি লগাই আছে তার উপর মানুষজনের উপর নরমাল ফোর্স আর সেই নরমাল ফোর্সটোৱে উই নিড টু ক্যালকুলেট আর সোয়াসন এই রশিদালক তো মানুষজনে ধরি আছে ন তার মানে কি রশিদালক মানুষজনৰ উপরের পিনে টানি আছে এই মানুহজনৰ ওপৰত এই ৰছিডালৰ যেটো টেনশন ফোর্স হিটো তো লাগিব ন মই ৰছিডাল এনেকে ধৰি আছো পানী সাপোজ উঠাই আছো কুৱাৰ পৰা ৰছিডাল ধৰি আছো তো ৰছিডালে কি মুক্ত ওপৰত টানি আছে ন মই এৰ দিলে ৰছিডাল গুচি যাব তো মোৰ মানুহটোৰ ওপৰত এই ৰছিডালৰ কাৰণে ওপৰত কি ফোর্স লাগি আছে টেনশন ফোর্স তো এই টেনশন ফোর্সটো মানুহজনৰ ওপৰতে লাগি আছে আই হোপ কি ধৰিব পাৰিছা কি টেনশন ফোর্সটো মানুহজনৰ ওপৰত কিয় লাগি আছে আরে ধরি আছে রশিডালক এনেকে তো রশিডালৰ যেটো টেনশন ফোর্স কিন্তু মানুহটোৰ ওপৰতে এপ্লাই হৈ আছে ন ওপৰৰ পিনে সেম এতিয়ালৈকে আমি জেনেকে ডিসকাস কৰিলো সাপোজ এই 10 kg ব্লকটোৰ ওপৰৰ পিনে কি লাগি আছে টেনশন তো এই মানুহজনক এটা ব্লক বুলি ধৰি লোৱা 60 kg ব্লক এটা তো 60 kg যদি ব্লক এটা থাকে তাৰ ওপৰত তাৰ পিনে টেনশন ক'ত লাগিব তাৰ ওপৰৰ পিনে তো সেম এনেকুৱাই 60 ব্লকৰ জায়গাত মই মানুহ এটা ৰাখি থৈ দিছো ইয়াতে সেম কেনেকৈ তোমালোকে ইমাজিন কৰিব পাৰা কি ইয়াত 60 kg ব্লক এটা আছে আৰু ব্লকটোৰ ওপৰত টেনশন ফোর্স লাগি আছে ওপৰৰ পিনে ঠিক আছে এইটো আছে মানুহজন এক্সেলাৰেট কৰি আছে নেকি মানুহজনে তো x এক্সিসত তো আজোৱা কৰি থাকা নাই বা ওপৰৰ পিনে উঠিটো যোৱা নাই y এক্সিসত মানে এই মানুহজনৰ এক্সেলাৰেশন কিমান 0 যদি এক্সেলাৰেশন 0 তো তাৰ নেট ফোর্স বিলাক কি ব্যালেন্স হৈ আছে সব তাৰ নেট ফোর্স কি 0 ফোর্স বিলাক সব ব্যালেন্স হৈ আছে দ্যাট মিন্স n plus t equal to 600 I hope বুজাই একো প্রবলেম হোৱা নাই এই মানুহজনৰ এক্সেলাৰেশন 0 মানুহজনে তো মুভ কৰি থাকা নাই ন এই মানুহজনে ওপৰত জাপ মাৰি দিব নিদিয়া ন তো এই মানুহজনৰ এক্সেলাৰেশন 0 মানে কি নেট ফোর্স 0 মানে কি ফোর্স বিলাক ব্যালেন্স হৈ আছে ওপৰৰ ফোর্স ইকুয়াল টু তলৰ ফোর্স ঠিক আছে তো আমাক কি লাগে নরমাল সো নরমাল ইকুয়াল টু 600 minus t
সো নৰ্মেল উলিয়াবৰ কাৰণে আমাক কি লাগে এটা টেনশন ফোর্স যদি টেনশন ফোর্সটো গম পাও এই ৰছিডালত কিমান আছে তো উই উইল বি এবল টু ফাইন্ড আউট দা নৰ্মেল ফোর্স এটা টেনশন ফোর্সটো কেনেকৈ আহিব আৰু এটা ব্লক দিয়া আছে ন ইয়াৰো এবিডি ড্ৰ কৰিম এই 10 কেজি ব্লকৰ এবিডি কি হ'ব তলৰ পিনে গ্ৰেভিটি 100 ওপৰৰ পিনে টেনশন ফোর্স T एक्सेलरेशन किबा আছে নেকি এই ব্লকটোৰ 10 কেজিৰ নাই ন আৰে ইটো তো ইকুইলিব্ৰিয়ামত আছে ন মানুহজনে ৰছিডাল এনেকৈ ধৰি আছো মই সাপোজ মই কুৱাৰ পৰা পানী উঠাই আছো এটা পইণ্টত মই এনেকৈ ৰছিডাল ধৰি আছো টানিও থাকা নাই এৰো দিয়া নাই তো হিটো সাইডে বাল্টিটো কি থাকিব ৰেষ্টতে থাকিব তো সেম এই মানুহজনে এনেকৈ ধৰি আছে ক্লিয়াৰ মানে ব্লকটো কি হে জায়গাতে ৰখি আছে নিজৰ জায়গাত এই মানুহজনে ৰছিডাল এৰি দিয়ে তেতিয়া এই ব্লকটো তলৰ পিনে যাব ঠিক আছে হেনুকা একো কেছ নাই ইয়াতে মানুহজনে বাস ৰছিডাল ধৰি আছে এনেকৈ ঠিক আছে মানে ইকুইলিব্রিয়াম কন্ডিশনত আছে তো এই 10 কেজিৰ एक्सेलरेशन 0 तो एक्सेलरेशन 0 মানে কি নেট ফোর্স 0 দ্যাট মিন্স t ইকুয়াল টু 100 আৰু সেই টেনশন ফোর্সটো আমি ইয়াতে পুট কৰিম n ইকুয়াল টু 600 মাইনাস 100 সো নরমাল ফোর্স ইজ ইকুয়াল টু 500 নিউটন আহি গল আনসার সিম্পল কোয়েশ্চন আছিল একেবাৰে এই মানুহজনৰ ওপৰত নরমাল ফোর্স উলিয়াব লাগে মানুহজনক নরমাল ফোর্স দি কোনে আছে গ্ৰাউণ্ডে ইটো জানিব লাগে কি মানুহটোৰ ওপৰত টেনশন ফোর্স লাগি আছে ৰছিডালৰ কাৰণে ওপৰৰ পিনে এক্সেলাৰেশন কাৰো নাই ইকুইলিব্ৰিয়ামত আছে মই এনেকৈ ধৰি আছো এই মানুহজনে ধৰি আছে এনেকৈ মানে হিটো সাইডে ব্লকটো এনেকৈ ৰেষ্টতে থাকিব উঠান মাতো নকৰে ই তো এক্সেলাৰেশন 0 মানে কি নেট ফোর্স 0 কৰি ফেলাই পাইছো ইয়াতে টেনশন কেনেকৈ উলিয়াম দুটা ব্লক দুটা বস্তু আছে মানুহজন আৰু ব্লকটো দুটা এবিডি ড্ৰ কৰিম দুটা ইকুৱেশ্যন পাম আমাৰ আনসাৰ আহি যাব ঠিক আছে তো ইয়াৰ এতিয়ালৈকে আমি ফিক্স পুলিৰ কোৱেশ্চন ডিসকাস কৰি আছো এই পুলিবিলাক ফিক্সড আছিল ন ইয়াৰ আগৰ কোৱেশ্চনটো পুলিটো ফিক্সড আছিল ইয়াৰ নেক্সট যেটো ভিডিও বনাম মই তাত আমি মুভিং পুলিৰ কোৱেশ্চন কেইটামান সলভ কৰিম যাতে কনস্ট্যান্ট ইকুৱেশ্যন কেনেকৈ এপ্লাই কৰিব লাগে সেইবিলাক যাতে আমি কনসেপ্টটো জানো ঠিক আছে তো এতিয়ালৈকে কি পাইছা বুজি পাইছা কবা মোক বা নাপালেও কবা কমেন্ট কৰি হ'ব বাই বাই